নমস্কাৰ জ্ঞান বিকাশ ইউটিউব চেনেলৰ আন এটা ভিডিঅ লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো আজিৰ এই ভিডিঅত আমি আলোচনা কৰিব ওলাইছো ফান্ডামেন্টাল ৰিসাৰ্চ আৰু অ্যাকশন ৰিসাৰ্চৰ বিষয়ে আমি আলোচনা কৰিম ফান্ডামেন্টাল ৰিসাৰ্চ আৰু অ্যাকশন ৰিসাৰ্চৰ ডিফাৰেন্সৰ বিষয়ে আমি এই ভিডিঅত আলোচনা কৰিম সো পলম নকৰাকৈ আজিৰ এই ভিডিঅটো আমি আৰম্ভ কৰো যদি এই টপিকবোৰৰ আপোনালোকে পিডিএফ বিচাৰে তেনেহলে ডেসক্ৰিপচনত দিয়া লিংকত ক্লিক কৰি পেলাই আমাৰ টেলিগ্ৰাম চেনেলটো জয়েন কৰিব So আজিৰ এই ভিডিঅত আমি যেহেতু আলোচনা ডিফারেন্স বিটুইন ফান্ডামেন্টাল রিসার্চ আৰু অ্যাকশন রিসার্চৰ বিষয়ে আলোচনা কৰিম সো প্ৰথমতে আমি ফান্ডামেন্টাল ৰিসাৰ্চ আৰু অ্যাকশন ৰিসাৰ্চৰ বিষয়ে অলপ হলেও জানা দৰকাৰ সো প্ৰথমতে আমি ফান্ডামেন্টাল ৰিসাৰ্চৰ বিষয়ে ইয়াতে লিখিছো ফান্ডামেন্টাল ৰিসাৰ্চৰ বিষয়ে জানাৰ আগতে আমি ফান্ডামেন্টাল শব্দটো কৰ পৰা আহিছে এটো জানিম ফান্ডামেন্টাল শব্দটো লেটিন ভাষাৰ পৰা আহিছে আৰু যাৰ অৰ্থটো হৈছে ফাউন্ডেশন মনত থাকিবনে তো ফান্ডামেন্টাল ৰিসাৰ্চৰ অৰ্থটো হৈছে যে ফাউন্ডেশনাল ৰিসাৰ্চ তো ফাউন্ডেশনাল ৰিসাৰ্চৰ কথাটো হৈছে যে বেসিক ইম্পৰ্টেন্স ঠিক আছে ফান্ডামেন্টালৰ শব্দটো হৈছে বেসিক ইম্পৰ্টেন্স আৰু এটো কিহৰ ওপৰত কথা কৈছে ৰুলস বেসিক ৰুলস এন্ড প্ৰিন্সিপলস অফ এ পাৰ্টিকুলাৰ প্ৰসেস Fundamental research মানে কি কৈছে basic or central research বুলিও কৈছে the term research as we understand is very simple means the study of material ঠিক আছে কোনো এটা বস্তুৰ ওপৰত অধ্যয়ন কৰা and resources in order to establish fact and reach new conclusion নতুন এটা জ্ঞানৰ সন্ধানত যোনটো ৰিসাৰ্চ কৰা হয় যোনটো গৱেষণা কৰা হয় তাকে আমি কি বুলি কও ফান্ডামেন্টাল ৰিসাৰ্চ যাৰ আন এটা নাম হৈছে বেসিক ৰিসাৰ্চ in some situation it is a process of revising the existing stock of knowledge ইয়াতে কি কৈছে ফান্ডামেন্টাল ৰিসাৰ্চ কেতিয়া ইউজ কৰা হয় যেতিয়া কোনো এটা মানে জ্ঞানৰ ওপৰত আমি আকৌ গৱেষণা কৰো আমি আৰু ইয়াৰ মানে সিম্পলিফাই কৰাৰ কাৰণে চেষ্টা কৰো তাৰ ওপৰত ৰিসাৰ্চ কৰা হয় for making it relevant or for life and society as per the changing demand of the situation so fundamental research or eta example যদি আমি কবলৈ যাও কোন এটা পার্টিকুলার টপিকত কি কৰিছে আগতে কিছুমানে ৰিসাৰ্চ কৰে ৰিসাৰ্চাৰে ৰিসাৰ্চ কৰি পেলাই কোন এটা কনক্লুজন কিছুমান ওলাইছিল আজিকালি চেঞ্জিং সিচুৱেচনৰ বা চেঞ্জিং এনভায়ৰনমেন্ট বা চেঞ্জিং টেকনলজিৰ ওপৰত ডিপেন্ড কৰি সেই কনক্লুজনৰ ওপৰত আকৌ ৰিসাৰ্চ কৰা হৈ আছে সেই টপিকৰ ওপৰত আকৌ ৰিসাৰ্চ কৰি পেলাই কেনেকে আমি আৰু সিম্পলিফাই কৰিব পাৰো এনভায়ৰনমেন্টৰ লগত চলিব পাৰো চেঞ্জিং সিচুৱেচনৰ লগত চলিব পাৰো তাৰ ওপৰতে ৰিসাৰ্চ কৰা হয় তো ফান্ডামেন্টাল ৰিসাৰ্চটো মানে কি বুজাইছে ফান্ডামেন্টাল ৰিসাৰ্চ ইজ সার্চিং অফ নিউ নলেজ অর ডেভেলপিং দা এক্সিস্টিং নলেজ ঠিক আছে নতুন এটা নলেজ নতুন এটা জ্ঞানৰ কাৰণে গৱেষণা বা যোনবিলাক আমাৰ অধ্যয়ন যোনবিলাক ৰিসাৰ্চ অলৰেডি কৰা হৈছে তাৰ ওপৰত পুনৰ গৱেষণা কৰাকে কি বুলি কৈছে ফান্ডামেন্টাল ৰিসাৰ্চ বুলি কৈছে এতিয়া আমি অ্যাকশন ৰিসাৰ্চৰ ওপৰত আমি আলোচনা কৰিম অ্যাকশন research is an approach to educational research এই কথাটো মনত ৰাখিব action research is basically implemented on educational institution মানে কি কৈছে ইয়াতে educational research বুলি কৈছে মানে শৈক্ষিক গৱেষণা that is commonly used by the educational practitioner ইয়াতে educational practitioner মানে কথা কৈছে ইয়াতে টিচাৰৰ কথা কৈছে ট্ৰেইনিৰ কথা কৈছে to examine and ultimately improve their pedagogy and practice suppose এটা ক্লাছৰুমত টিচাৰ এজনে পঢ়াই আছে আৰু ষ্টুডেন্ট বৰক যোনটো নলেজ প্ৰভাইড কৰি আছে টিচাৰ জনে ষ্টুডেন্ট বৰে কি প্ৰবলেম পাইছে হুধাৰ পিছত কোনোবা ষ্টুডেন্ট যদি কয় যে মেম বা স্যাৰ মই বুজি পোৱা নাই কথাখিনি তেনেহলে টিচাৰ সেই নবুজাৰ কাৰণটোৰ ওপৰত যোনটো গৱেষণা কৰিব তাকে কি কোৱা হৈছে এই প্ৰসেছত কি কোৱা হৈছে অ্যাকশন ৰিসাৰ্চ বুলি কোৱা হৈছে তাৰ পিছত কৈছে যে অ্যাকশন ৰিসাৰ্চ represents the extension of the reflection and critical self reflection মানে নিজৰ ওপৰতে নিজক কোৱেশ্চন মাৰ্ক কৰা ঠিক আছে নিজৰ ওপৰতে নিজে ক্ৰিটিসাইজ কৰা নিজক নিজে সংশোধন কৰাৰ কথা ইয়াতে কৈছে that an educator employs on a daily basis in their classroom আৰু হেতু কি কৰে এজন টিচাৰে যেতিয়া ক্লাছৰুমত যায় যেতিয়া পঢ়ায় তেতিয়া নিজৰ কি পঢ়াই আছে নিজে হেতু এনালাইসিস কৰে আৰু যদি কিবা ভুল মানে তেওঁৰ কনফিডেন্সত মানে প্ৰবলেম আছে বা তাৰ টিচিং অ্যাটিটিউড বা টিচিং অ্যাপটিটিউড বা টিচিং স্টাইল টিচিং মেথডৰ যদি প্ৰবলেম আছে হেতুৰ ওপৰতে তেওঁ নিজে গৱেষণা কৰিব আৰু তাৰ ওপৰতে সলিউশন Basic or fundamental research is a holistic concept of research that helps to understand the research in totality. মই just কৈছো কি fundamental research কি বুলি কোৱা হয় total research বা basic research বুলি কোৱা হয় whereas the action research is a special type of research that includes a minor part of the research আৰু fundamental research কি এটা অংশ হৈছে action research
গম পালেনে নেক্সটত আমি আলোচনা কৰিম ডিফাৰেন্সেস বিটুইন কি action fundamental research আৰু action research তো fundamental research or basic research তো fundamental research আন এটা নাম হৈছে basic research includes all areas of research এটো কি গোটেই ৰিসাৰ্চ বিলাক ইনক্লুড কৰা আছে but action research includes only the minuscule part of the research in action the knowledge of the fundamental research helps in accomplishing action research it means that for understanding action research there are need of knowing everything in details about the basic or fundamental research এতিয়া কৈছে যে ফান্ডামেন্টাল ৰিসাৰ্চটো কি হৈছে গোটেই ৰিসাৰ্চৰ এটা অংশ বুলি কৈছে ঠিক আছে গোটেই ৰিসাৰ্চবোৰ ফান্ডামেন্টাল ৰিসাৰ্চৰ ভিতৰত পৰে এখানে ফান্ডামেন্টাল ৰিসাৰ্চটো বুজাৰ আগতে কি কৰিব লাগিব অ্যাকশন ৰিসাৰ্চটো বুজাৰ আগতে ফান্ডামেন্টাল ৰিসাৰ্চৰ অলপ বেসিক নলেজ আপোনালোকৰ লাগিব অ্যাকশন ৰিসাৰ্চটো কি হৈছে যেহেতু ফান্ডামেন্টাল ৰিসাৰ্চৰ অলপমান পাৰ্ট অ্যাকশন ৰিসাৰ্চটো বুজাৰ সময় বা অ্যাকশন ৰিসাৰ্চটো কৰাৰ আগতে ফান্ডামেন্টাল ৰিসাৰ্চৰ বিষয়ে আইডিয়াটো লাগিব নেক্সট হৈছে দা বেসিক অফ দা এৰিয়া অফ বেসিক অফ ফান্ডামেন্টাল ৰিসাৰ্চ ইজ ভেৰি ব্ৰড তাৰ মানে কনসেপ্ট ওয়াই স্কোপ টু ফান্ডামেন্টাল ৰিসাৰ্চৰ বৰ্ডাৰ আৰু অ্যাকশন ৰিসাৰ্চৰ কি কৈছে ইয়াতে নেৰো বুলি কৈছে তাৰপিছত কৈছে there are many ways to conduct the research that is understood by knowing about the basic or fundamental research in detailed manner each of this way is used in various professional fields including psychology তে কি ব্যবহার করা হয় fundamental research sociology social work medicine nursing educational literature cultural politics history environment এবিলাকৰ কথা কৈছে however the field of action research is narrow and is a type of research is often used in the field of education তো কি গম পালে ফান্ডামেন্টাল ৰিসাৰ্চটো সব ক্ষেত্ৰতে আমি ব্যৱহাৰ কৰিব পাৰো কিন্তু অ্যাকশন ৰিসাৰ্চটো একমাত্ৰ এডুকেশনৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় নেক্সট ডিফাৰেন্সত আছে ফান্ডামেন্টাল ৰিসাৰ্চ diverse the methods are used fundamental research diverse methods are used তো মানে diverse method মানে variety of methods ইয়াত ইউজ কৰা হয় variety of methods use করে as per the needs and necessity whereas action research in the field of education interactive method তো ফান্ডামেন্টাল মেথড রিসার্চত বিভিন্ন ধৰণৰ মেথড বিভিন্ন ধৰণৰ পদ্ধতিবোৰ এপ্লাই কৰা হয় কিন্তু অ্যাকশন ৰিসাৰ্চৰ ক্ষেত্ৰত একমাত্ৰ আমি ইন্টাৰেক্টিভ মেথডটো ইয়াত ইউজ কৰো কাৰণ কিহৰ কাৰণে কাৰণ ইনফৰমেশন বিলাক টিচাৰৰ কাৰিকুলাম আৰু ডেভেলপমেন্ট ষ্টুডেন্টৰ মাজৰ পৰাই লোৱা হয় আৰু টিচাৰে ডাইৰেক্টলি ষ্টুডেন্টৰ লগত কি কৰে ইন্টাৰেক্ট কৰে নেক্সটত কৈছে ফান্ডামেন্টাল ৰিসাৰ্চ helps to solve the research problem in diverse field মানে বিভিন্ন ধৰণৰ এৰিয়াৰ কথা কৈছে but action research very popular in the field of education there is a always room for improvement when it comes to teaching and educating others next ত কৈছে fundamental research is a time consuming process হয় আৰু action research is a less time consuming process ইয়াতে কৈছে all and action research work very well because the cycle offers an opportunity for continued reflection তাৰ পিছত কৈছে in the field of academic importance the basic or fundamental research is used for finding out the new knowledges as per the requirement or validation of established knowledges মানে কিছুমান কনসেপ্ট কিছুমান ৰিসাৰ্চৰ কাম আগতে কৰি দিছে হেবোৰ এতিয়াও আছে ঠিক হৈ আছে না নাই তাৰ ওপৰতে কি হয় ৰিসাৰ্চ কৰা হয় আৰু অ্যাকশন ৰিসাৰ্চটো কি হয় the goal of which is to improve the process মানে process ইয়াতে কথা টিচাৰৰ পেডাগজি টিচিংৰ ষ্টাইল হেতু কেনেকৈ ইমপ্ৰুভ কৰিব পাৰি হেতুৰ ওপৰতে ৰিসাৰ্চ কৰা হয় তো আশা কৰো ভিডিওটো আপোনালোকৰ ভাল লাগিছে যদি ভিডিওটো ভাল লাগে লাইক কৰিব শেয়াৰ কৰিব চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব থ্যাংক ইউ ধন্যবাদ